হেল্ল' গাইজ, বহুতে সুধি আছে যে মই প্ৰিপেৰেশ্যন কেনেকৈ কৰিছিলোঁ অসম পুলিচৰ বাবে। সেইবাবে মই আজি এই ভিডিঅ'টোত মই কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ সেইটো টপিকৰ ওপৰত লৈ আহিছোঁ। আৰু আপোনালোকক কৈছোঁ যে হাৰ্ড ৱৰ্ক কৰিলেও নহ'ব, স্মাৰ্ট ৱৰ্ক কৰিব লাগিব দেই। মিছা কথা নহয়, হাৰ্ড ৱৰ্কটোৱে মেইন নহয়, আপোনালোকে স্মাৰ্ট ৱৰ্কটো মেইন হয়। আপোনালোকে হাৰ্ড ৱৰ্ক কৰিলেও ছাকচেছ নহ'ব পাৰে, কাৰণ স্মাৰ্ট ৱৰ্ক আজিকালি যিটো কম্পিটিশ্যন হৈছে, স্মাৰ্ট ৱৰ্ক নকৰিলে হয়তো ছাকচেছ হোৱাটো অলপ মুস্কিলেই হৈ পৰিছে। প্ৰথম কথাটো ক'ম, মই যেতিয়া আপোনালোকৰ ৰানিং কৰিছিলোঁ, ৰানিং কেতিয়া কৰিছিলোঁ আপোনালোকক কৈ দিম। আপোনালোকে জানে আমাৰ এডমিট ওলোৱা বহুত দেৰি হৈছিলে। আমি ৰেগুলাৰ লগৰ কেইটামান আছিলোঁ, সেইবোৰ মাজে মাজে প্ৰেক্টিছ কৰি আছিলোঁ আৰু খবৰ পাইছিলোঁ যে এডমিট ওলাব। এনেকৈ আপোনালোকৰ নিচিনা আৰু যে এনেকৈ 3 মাহ 4 মাহ আগতে গম পাই গৈছোঁ যে এডমিট ওলাব বুলি। তেতিয়াৰ পৰা আমি ৰেগুলাৰ প্ৰেক্টিছ কৰিবলৈ লৈছিলোঁ। আৰু প্ৰথম টাইমত আমি যেতিয়া প্ৰেক্টিছ কৰোঁতে আমি প্ৰথম কেইদিনমান লাহে লাহে আপোনালোকৰ এবাৰে দৌৰিছিলোঁ। তাৰপিছত আমি ডেইলি আপোনালোকৰ দুবাৰকৈ দৌৰিব ল'লোঁ। প্ৰথম আমি এবাৰকৈ দৌৰিছিলোঁ, তাৰপিছত দুবাৰকৈ দৌৰিব ল'লোঁ। এডমিট ওলোৱাৰ 20 দিনমানৰ আগলৈকে আমি দুবাৰ দৌৰিছিলোঁ। মৰ্ণিঙো দৌৰিছিলোঁ আৰু ইভিনিঙো দৌৰিছিলোঁ, আৰু লগতে লং জাম্প মাৰিছিলোঁ। লং জাম্প যেতিয়া মাৰিছিলোঁ, মোৰ যেতিয়া 16.5 ফুট প্লাছ হয় তেতিয়া সদ্যাখন নেমাৰোঁ আৰু 3 বাৰ ওপৰত মাৰি নেমাৰোঁ। আৰু যেতিয়া 16.5 ফুট প্লাছ নহয়, এক্সিলেণ্ট যেতিয়ালৈকে লং জাম্পত নাহে মোৰ, তেতিয়ালৈকে মই আপোনালোকৰ 5, 6 বাৰ 7 বাৰলৈকে মাৰোঁ। কাৰণ বেছি মাৰিলেও আপোনালোকৰ ভৰি বিষ হয়, আপোনালোকে সকলোৱে জানে লং জাম্প মাৰিলে। এনেকুৱা 5, 6 বাৰ 7 বাৰকৈ মাৰোঁ আৰু যেতিয়ালৈকে মোৰ এক্সিলেণ্ট নাহে। আৰু লগতে এনেকুৱা প্ৰেক্টিছ কৰি আপোনালোকৰ প্ৰথম এটাইম কৰিছিলোঁ। এডমিট অহা 20 দিনমানৰ আগত প্ৰথম 10 দিনমান আপোনালোকৰ ফাৰ্ষ্ট এটাইম মই ৰানিং কৰিছিলোঁ। তাৰপিছত যেতিয়া এডমিট অহা 3 মাহমানৰ আগত খবৰ পাইছিলোঁ, তেতিয়া মই প্ৰায়ভাগ দুপাকে 2 টাইমে দৌৰিছিলোঁ, মৰ্ণিং আৰু ইভিনিং। তাৰপিছত আপোনালোকৰ আহি মই ৰেগুলাৰ কিতাপ পঢ়িছিলোঁহি। কিতাপ আমি গ্ৰুপ ডিছকাশ্যন কৰিছিলোঁ। আৰু লগতে ডায়েটটো মেইন কৰি ৰাখিব দেই। আপোনালোকৰ ডায়েটটো ক্লিয়াৰ নহ'লে কিন্তু আপোনালোকে ছাকচেছ এনাৰ্জি নাইকিয়া হৈ যাব। হয়তো আপোনালোকে ভৰি বিষাব পাৰে, কিবা বিষাব পাৰে। আপোনালোকৰ প্ৰটিনটো মেইন। আপোনালোকে খাদ্যটো ভালদৰে খাই দিব, কণী খাব, কিবা তেনেকুৱা প্ৰটিনৰ আহাৰ খাব। আৰু লগতে ময়ো প্ৰটিনৰ আহাৰ খাইছিলোঁ, কিন্তু প্ৰথম আমি এনেই জাষ্ট এনেকুৱা কণী, লোকেল কণী, কিবাকিবি তেনেকুৱা যেনেকুৱা যোনবিলাক বুট, লোকেল কণী তেনেকুৱাবিলাক খাইছিলোঁ। তাৰপিছত যেতিয়া আমাৰ এডমিট আহিব সময় হৈছে, এমাহমানৰ আগৰ পৰা মই আপোনালোকৰ প্ৰটিন এটা খাইছিলোঁ দেই, মিছা কথা নকওঁ। মই আপোনালোকৰ SEAT বুলি এটা প্ৰটিন ফ্লিপকাৰ্টত পাইছিলোঁ। সেইটো মোৰ লগৰ এটা খাই ভাল ইম্প্ৰুভ পাইছে বুলি, সেইকাৰণে মই সেই প্ৰটিনটো খাইছিলোঁ। হুৱে প্ৰটিন আছিলে, SEAT হুৱে প্ৰটিন, সেইটো খাইছিলোঁ। তাৰপিছত আপোনালোকৰ সেই ৰানিংটো ক'লোৱেই, এটাইম দৌৰিছিলোঁ। তাৰপিছত এডমিট অহা 20 দিনমানৰ আগলৈকে 2 টাইম দৌৰিলোঁ। 2 টাইম দৌৰি আমি ৰেগুলাৰ আমি প্ৰেক্টিছ পঢ়া শুনাত দৌৰিছিলোঁ দেই। ৰেগুলাৰ আহি কিন্তু পঢ়া শুনাটো এৰা নাছিলোঁ। যেতিয়াৰ পৰাই প্ৰথমৰ পৰাই ৰানিং কৰিছিলোঁ, তেতিয়াৰ পৰাই পঢ়া শুনাটো কিন্তু এৰা নাছিলোঁ। প্ৰথম আমি কিতাপত পঢ়িছিলোঁ, আৰু কিতাপ কিতাপ খুব কমেই চোৱা হয়। কিতাপো চাওঁ, নতুন জেনেৰেশ্যন আৰু আছাম ইয়েৰ বুকখন মই খুব চাইছিলোঁ। আৰু লগতে আপোনালোকৰ এটা চেনেল থাকে, জ্ঞানজ্যোতি বুলি এটা অসমীয়া চেনেল দেই, মেথছৰ কাৰণে। জ্ঞানজ্যোতি অসমীয়া চেনেল, তাত মই ভিডিঅ'বিলাক চাই নিজে কেলকুলেশ্যন কৰি উলিয়াই কৰি মেথছৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিছিলোঁ। আৰু লগতে আপোনালোকৰ গ্ৰুপ ডিছকাশ্যন, আপোনালোকৰ স্মাৰ্ট ৱৰ্ক মোক কৈছোঁ, গ্ৰুপ ডিছকাশ্যন। আমি যেতিয়া লগৰকেইটা লগ হওঁ, তেতিয়া আমি নিজে গ্ৰুপ ডিছকাশ্যন কৰোঁ, কথাবিলাক সোধোঁ, ইটো কুৱেশ্যন সিটো সোধোঁ, সিটো কুৱেশ্যন ইটো সোধোঁ। আমি কেছটো কি, আপোনালোকক যেতিয়া আপোনালোকে কাৰোবাৰ এটা কুৱেশ্যন কৰিব তেতিয়া আপোনালোকৰ কুৱেশ্যনটো 100% আপোনালোকৰ ব্ৰেইনত ৰখি যায়, বুজিছেনে নাই। আৰু আপোনালোকৰ হোৱাটছআপৰ গ্ৰুপ আছেনে নাই, হোৱাটছআপৰ গ্ৰুপ এটা খুলি ল'ব। মোৰ হোৱাটছআপৰ গ্ৰুপ আছিলে, আমাৰ হোৱাটছআপৰ গ্ৰুপ, টেলিগ্ৰামৰ গ্ৰুপ, যোনটো মেথছ নোৱাৰোঁ বা জিকে আমি চব হোৱাটছআপতে কৰি থাকোঁ। যোনটো মেথছ নোৱাৰোঁ, এনেকুৱা SI প্ৰিপেৰেশ্যন কৰা ল'ৰা থাকে ন, SI প্ৰিপেৰেশ্যন কৰা ল'ৰাবিলাকক ছল্ভ কৰি দিব কওঁ, যোনটো মেথছ নোৱাৰোঁ। আৰু সিহঁতেও তেনেকুৱা মেথছটো কৰি দিয়ে, কৰি আমি কেনেকুৱা বুজি লওঁ আৰু কেনেকুৱা কৰা হয়। তাৰ বাহিৰেও আপোনালোকৰ আমি যেতিয়াই ওলাই যাওঁ, জাষ্ট এনেই কথা পাতিবলৈ গ'লেও আমি খালি বেলেগ কুৱেশ্যন আমাৰ মুখত নোলায়, বেলেগ কথা ইমান নোলায়, খালি জিকে তেতিয়া আমি পূৰা হেৰি কৰোঁ। আৰু জিকে ওপৰত কি ভিত্তি কৰি জিকে কুৱেশ্যনকে সোধা-সুধি হয়, কম্পিটিশ্যন টাইপৰ এটা গ্ৰুপ বহা দি বহোঁ। এটা গ্ৰুপ 4-5টা ল'ৰা বহি ইটো কুৱেশ্যন সোধোঁ, সিটো কুৱেশ্যন সোধোঁ। বা টেলিগ্ৰামত এটা কুইজ আহে, কুইজবিলাক আমি হেৰি কৰোঁ, কোনে প্ৰথম হ'ব পাৰে, তেনেকুৱা এটা আমাৰ কম্পিটিশ্যন আছিলে আমাৰ লগৰকেইটাৰ ভিতৰতে। আৰু এনি টাইম আমি মোবাইলটো লৈ যাওঁ, ক'ৰবাত ফুৰিব গ'লে মোবাইলটোতে আমি কুৱেশ্যন চাই থাকোঁ। কাৰণ আমি কিতাপত নপঢ়িলেও আমি মোবাইলটো এনেকুৱা এটা সামগ্ৰী, মোবাইলটো এটা সামগ্ৰী, বেয়া সামগ্ৰী ডেঞ্জাৰ আৰু মোবাইলটোতে আমি চাই যাওঁ।
চবেই মানে মোবাইলটোতে চাই থাকে, ইটো কুৱেশ্যন সিটো কুৱেশ্যন, আৰু সোধাসুধিও কৰে এইটো কুৱেশ্যনৰ এনচাৰ কি, তেনেকুৱা সোধাসুধি কৰি আমি মানে পঢ়া শুনাত মানে বহুত আগবাঢ়ি গৈছিলোঁ। আৰু যিমানখিনি আমাৰ নলেজ নাছিলে এই মোবাইলৰ হোৱাটছআপৰ গ্ৰুপত চাই বা টেলিগ্ৰামৰ গ্ৰুপত চাই আমি মানে বহুতখিনি এডভান্স হৈ গৈছিলোঁ মানে ৰিটেইনৰ কাৰণে। আৰু আপোনালোকে যেতিয়া লগৰবিলাক লগ খাব আপোনালোকক এটা কথা ক'লোঁ, আপোনালোকে কুৱেশ্যন ডিছকাশ্যন কৰিব, কাৰণ ৰানিং আৰু ফিজিকেলটো মেইনটেইন হৈ থাকিব আৰু লগতে কুৱেশ্যনবিলাকো ডিছকাশ্যন কৰি থাকিব। আহি পিনে আপোনালোকে এনেই বেকাৰ টাইম থাকিলেও মোবাইলটোতে কুৱেশ্যন এটা চাই দিব, বা এনেই কিবা দোকান এখন লগত মোবাইলটোতে চাই কুৱেশ্যন এটা চাই দিব। আমি তেনেকুৱা আছিলোঁ, মিছা কথা নকওঁ, আমি কুৱেশ্যনবিলাক মানে আমি তেনেকৈ চাইছিলোঁ আৰু চাই কৰি আমি ৰিটেইনৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ। আৰু কিতাপৰ লগতে হোৱাটছআপ টেলিগ্ৰাম তেনেকুৱা আমি ইউজ কৰি পিনে আমি মানে কি ৰিটেইনৰ কাৰণে বহুতখিনি এক্টিভ হৈ গৈছিলোঁ, আৰু মানে ৰিটেইনৰ কাৰণে বহুত মানে স্মাৰ্ট হৈ গৈছিলোঁ। আৰু সেইমতে মাৰ্কো পাইছোঁ, মানে কি 100টাৰ ভিতৰত মই বেছি শুদ্ধ কাৰণে 84টা কৈছোঁ, কাৰণ কিছুমান ভুল হৈছে, কাৰণ এনেকুৱা ইজি কুৱেশ্যন কিছুমান ভুল কৰিছোঁ মোৰ ক্ষেত্ৰতো। মানে মই আপোনালোকক কৈছোঁ আৰু মানে কি আপোনালোকে যেতিয়া যোনটো মানে এক্সামত বহিলে অলপ মাইণ্ডটো খেলি মেলি হৈ যায়, সেইকাৰণে আপোনালোকে জানা কুৱেশ্যনো কিছুমান মানে ভুল কৰি থৈ আহিবলগীয়া হয়। মানে জানা কুৱেশ্যন ইজি কুৱেশ্যনো কেতিয়াবা মানে উৎপাততে মানে কি ইজি কুৱেশ্যন বুলি ভাবি পিনে জল্দি কৰিবলগীয়া হয়, মানে টাইমটো বহুতে থাকে, আপোনালোকে পৰ ধৰণিত মানে আপুনি ভুল কৰি থৈ আহে। মোৰ তেনেকুৱা ক্ষেত্ৰত বহুত কুৱেশ্যন মোৰ ভুল হৈছে, কাৰণ মই আপোনালোকৰ 84টা টোটেল শুদ্ধ হৈছে মানে 100টাৰ ভিতৰত, আপোনালোকৰ 16টা ভুল কৰিলোঁ আৰু 100টাৰ ভিতৰত। আৰু বেছি হাৰ্ড কুৱেশ্যন নাহে, আমি ভাবি গৈছিলোঁ কেনেকুৱা হাৰ্ড কুৱেশ্যন, মানে আমি এনেকুৱা সময় প্ৰিপেৰেশ্যন কৰিছিলোঁ যে SI প্ৰিপেৰেশ্যন কৰা হৈ গৈছিলে, মানে লাষ্টত গৈ পিনে আহিছেগৈ একে ইজি কুৱেশ্যন মানে ABUB। আপোনালোকে মানে ভাবিবই নোৱাৰে যে তেনেকুৱা কুৱেশ্যন হ'ব। আপোনালোকে সেইকাৰণে কৈছোঁ আপোনালোকে বেছি হাৰ্ড কুৱেশ্যন চাব নালাগে, ইজি ওপৰৰখিনি চাই যাব, আৰু তেনেকুৱাতে বহুতখিনি ছাকচেছ হ'ব আপোনালোক, মই সেইটোৱে ক'লোঁ। আৰু বহুতে কৈছে লং জাম্প নোৱাৰাৰ কথা। আমি যেতিয়া লং জাম্প নোৱাৰিছিলোঁ আমি 100 মিটাৰ প্ৰেক্টিছ কৰিছিলোঁ, পূৰা ফুল স্পীডত 100 মিটাৰ প্ৰেক্টিছ কৰিছিলোঁ, কাৰণ যিমান স্পীড হ'ব তিমানে লং জাম্পটো আপোনালোকৰ দূৰত পোৱা যায়। বা সদায় তলত চিধা মাৰিব নালাগে, ওপৰৰ ফালে মাৰিব, মানে ওপৰলৈ জাপ মাৰিব লাগে, তেতিয়া আপোনালোকে দূৰত পৰে লং জাম্পৰ ক্ষেত্ৰত। আৰু আপোনালোকক মই এটা কথা ক'লোঁ, স্মাৰ্ট ৱৰ্কৰ কথা যে কৈছোঁ, স্মাৰ্ট ৱৰ্ক মানে কি, আপোনালোকে পঢ়াটো পঢ়িবই বাৰু, কিন্তু কেতিয়াবা ক'ৰবাত ওলাই গ'লে মোবাইলটোৰ লগত এনেই কুৱেশ্যন খেলি যাব, বা টেলিগ্ৰামত কুইজ পাই কুইজ খেলিব, টেলিগ্ৰামৰ গ্ৰুপ থাকে, আছাম পুলিচ ABUB কিমান গ্ৰুপ আছে, যদি লিংক নাপায় মোক ক'ব, মই লিংকটো দি দিম, লিংক উলিয়াই পিনে হ'লেও দিম আপোনালোকক তেনেকুৱা গ্ৰুপৰ। তাৰপিছত আপোনালোকে হোৱাটছআপত যাব, হোৱাটছআপত কিমান কুৱেশ্যন সোধাসুধি কৰিব, লগৰবিলাক যিমান ডিছকাশ্যন কৰিব তিমান আপোনালোকৰ ব্ৰেইনটো ফাষ্ট হ'ব দেই। এটা কথা মনত ৰাখিব, যিমান ডিছকাশ্যন কৰিব সিমান ব্ৰেইনটো ফাষ্ট হ'ব। আৰু আমি তেনেকৈ ব্ৰেইনটো ফাষ্ট হৈ আমি চাকৰি পালোঁ। মানে কি মই ফাৰ্ষ্ট হিচাপে প্ৰিপেৰেশ্যনটো UBতে দিছিলোঁ, কিন্তু মানে কি আৰু সেইবাৰ আমাৰ ক্ষেত্ৰত কি হ'ল, মানে যোনে হাইষ্ট মাৰ্ক পাইছিল সি ABত গ'ল, আৰু যোনে কম মাৰ্ক পাইছিল UBত গ'ল। সকলোৱে গম পায় নে নাপায় নাজানো, কিন্তু আমাৰ বাৰু তেনেকুৱা হৈ গ'ল। প্ৰিপেৰেশ্যনৰ লগত কথা নাছিলে, আমি UB দিও ABত পাইছোঁ হাইষ্ট মাৰ্ক পাই। আৰু আনৰিজাৰ্ভ কেটেগৰী মানে মই জেনেৰেল কেটেগৰীত পাইছোঁ, আপোনালোকে সকলোৱে গম পায়। যদি নাপায় মই পষ্টটো দি দিম, আপোনালোকে চাই ল'ব। মই আনৰিজাৰ্ভ মানে জেনেৰেল কেটেগৰীতে পোৱা চাকৰি, মানে কি ৰিজাৰ্ভলৈ নগ'লেই মই জেনেৰেল কেটেগৰীতে চাকৰি পাই গ'লোঁ। চ' ইমানখিনি, আৰু বেছি মই বুজাব নোৱাৰোঁ, মই যিখিনি পাৰোঁ মানে সেইখিনিকে ক'লোঁ। আপোনালোকে ভালেই পায় নে বেয়া পায় নাজানো আৰু। চ' ধন্যবাদ।